Hey guys, welcome back to my new vlog video. So guys, কেনে আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো গাইজ ফাইনেলি আজি মই গৈ আছোঁ ধুবুৰীৰ কলেজ নগৰ বা নয়া মছজিদ গৈ আছোঁ, কলেজ ৰোডত গৈ আছোঁ। তো ফাইনেলি আজি আপোনালোকক এইটো ব্লগৰ জৰিয়তে ধুবুৰীৰ কলেজ নগৰখন দেখুৱাই দিম, কলেজ ৰোডটো দেখুৱাই দিম। আৰু চাওক, মই আছোঁ বৰ্তমান বিদ্যাপাৰা টাৰ্ণিঙত আছোঁ। চাওক, এইটো হওক বিদ্যাপাৰা মঠ। তো এই বিদ্যাপাৰা টাৰ্ণিং গৈ আছোঁ মই ধুবুৰী কলেজ নগৰ কলেজ ৰোড গৈ আছোঁ। আৰু আপোনালোকে হয়তো জানেই ওৱান অফ দ্য মষ্ট বিউটিফুল প্লেচ ধুবুৰী কলেজ নগৰ। গাইজ কলেজ নগৰ ক'ত আৰু কলেজ নগৰত আপুনি কেনেকৈ যাব সেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে ব্লগৰ মাধ্যমত চাব পাৰিব। তো ফাইনেলি মই গৈ আছোঁ বিদ্যাপাৰা ৰোডেদি গৈ আছোঁ কলেজ নগৰ। আৰু ওৱান অফ দ্য মষ্ট ফেমাছ প্লেচ হয় ধুবুৰীৰ, ফেমাছ প্লেচ হয় কলেজ নগৰ কলেজ ৰোড। কিয়নো তাতেই আছে ধুবুৰী ফেমাছ কলেজ ভোগানাথ মহাবিদ্যালয় বা ভোগানাথ কলেজ আছে, বিএন কলেজ, যিটো আমি শ্বৰ্টকাটভাৱে কওঁ আৰু। তো ফাইনেলি সেই ৰোডত গৈ আছোঁ, কলেজ নগৰ বা কলেজ ৰোডত গৈ আছোঁ। মেক্সিমাম কলেজ তাতেই আছে, মানে ধুবুৰীত মেক্সিমাম কলেজ সেই ৰোডতে আছে। তো কি কলেজ আছে, স্কুল আছে, এইবিলাক আপোনালোকক দেখুৱাই যাম। তো আপোনালোকে ব্লগটো স্কিপ নকৰি কণ্টিনিউভাৱে চাব, তেতিয়া হয়তো আপোনালোকে বুজি পাব কলেজ ৰোড কিয় কয় বা কলেজ নগৰটো কিয় ফেমাছ হয় ইমান। স্পেচিয়েলি কলেজ নগৰটো এইটোৱেই ফেমাছ হয়, স্কুল কলেজৰ বাবে বিখ্যাত বা ফেমাছ হয়। বিভিন্ন মাধ্যমৰ স্কুল কলেজ আছে তাতে। তো আপোনালোকে চাই যাওক ৰোডবিলাক কেনেকুৱা লাগি আছে ধুবুৰী। আৰু চাওক গাইজ, এইটো যদি সন্মুখত যাওঁ আমি তেনেহ'লে পাম আমি ধুবুৰী মেইন ৰোড, BSC মোড়। বাট মই চিধা গৈ আছোঁ। আৰু গাইজ, আমাৰ কলেজ নগৰ যাবলৈ হ'লে এটা ৰেল গেট পাৰ কৰি যাব লাগিব, মানে ৰেল লাইন ক্ৰছ কৰি যাব লাগিব। আৰু গাইজ চাওক, এইটো যদি আমি সন্মুখত যাওঁ তেনেহ'লে আমি পাম ধুবুৰী চিভিল হস্পিটেল, ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল পাম। বাট মই সিফালে নগৈ মই ডাইৰেক্ট এতিয়া গৈ আছোঁ, কাৰণ মই যাম এতিয়া আজি ধুবুৰী কলেজ ৰোড। আৰু গাইজ ফাইনেলি আমি পাই গ'লোঁ ধুবুৰীৰ ওৱান অফ দ্য মষ্ট ফেমাছ কলেজ ৰোড। তো চাওক গাইজ, আপোনালোকে এইখিনি হ'ল ধুবুৰীৰ কলেজ ৰোড, এইটো মই গৈ আছোঁ। তো কলেজ নগৰ কিয় কয়, তো সেইখিনি আজি আপোনালোকে চাব পাৰিব, কাৰণ ধুবুৰীৰ মেক্সিমাম কলেজ ইয়াতে আছে, মানে এইটো ৰোডতে আছে, সেইকাৰণে এইটো কলেজ ৰোড বা কলেজ নগৰ বুলি কোৱা হয়। আৰু ধুবুৰীৰ ভোগানাথ কলেজ, ভোগানাথ মহাবিদ্যালয় এইটো ৰোডতে আছে। আৰু চাওক, এইখনে হ'ল ধুবুৰীৰ বিদ্যাসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, এইখন এটা কলেজ হয়। আৰু সন্মুখত কি কলেজ আছে এইবিলাক আপোনালোকক দেখুৱাই যাম।
গাইজ এইখন হ'ল ধুবুৰীৰ থানা। তো গাইজ চাওক এইখন হ'ল ধুবুৰীৰ ভোগানাথ কলেজ, ভোগানাথ মহাবিদ্যালয়, BN কলেজ হয় এইখন। আৰু সন্মুখত আছে আজমল সিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তো চাওক এইখন হ'ল আজমল সিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হয়তো আপোনালোকে হয়তো জানেই। তো চাওক এইখনো এটা গেট হয় ভোগানাথ মহাবিদ্যালয়ৰ। চ' ধুবুৰীৰ ফেমাছ কলেজ, অকল ধুবুৰী নহয়, অল আসামৰ ভিতৰত হাইষ্ট পজিশ্যন আছে, নাম্বাৰ 1 পজিশ্যনত আছে ধুবুৰীৰ মহাবিদ্যালয়, ভোগানাথ মহাবিদ্যালয়। আৰু গাইজ এইখন হ'ল এটা টিউশ্যন চেণ্টাৰ, দ্য ছাকচেছ পইণ্ট। ধুবুৰীৰ মষ্ট নাম্বাৰ 1 টিউশ্যন চেণ্টাৰ হয় ছাকচেছ পইণ্ট। আৰু ইয়াৰ পৰা বহুতো ছাকচেছ হৈ আছে, ভাল ভাল প্ৰফেচাৰে ইয়াতে টিচিং দি আছে। আৰু গাইজ চাওক সিফালে চাওক মই পঢ়া কলেজ এইখন, এইটো চাওক মই পঢ়িছোঁ ৰয়েল পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আৰু চাওক গাইজ এইখন হ'ল ধুবুৰীৰ নেতাই দুবনি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। চাওক গ্ৰীণফিল্ড ইংলিছ মিডিয়াম স্কুল। আৰু চাওক সন্মুখত আছে এক্সেল একাডেমি। চাওক তো ধুবুৰীৰ ক'ত কি কলেজ আছে এইবিলাক আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক। যদি কোনোবাই পঢ়িবলৈ ইচ্ছা আছে ধুবুৰীত, তো কোনটো কলেজত নাম লগাব সেইখিনি আপোনালোকে ডিচাইড কৰিব আহি। আৰু সিফালে আছে ধুবুৰী মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ধুনীয়া কলেজ হয় সেইখনো। চ' গাইজ কলেজ ৰোডত আৰু কলেজ নগৰত যিখিনি কলেজ আছে সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। চ' এইখিনি বহুত ফেমাছ কলেজ হয়, কিয়নো ইয়াতে বিভিন্ন চৰাঞ্চলৰ বা বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহি ইয়াতে পঢ়া শুনা কৰে, সেইকাৰণে ইয়াতে ফেমাছ হয়। আৰু ইভিনিং টাইমত ইয়াতে ইমান ভিৰ লাগি যায়, এনেকুৱা লাগে যে ইয়াতে এইটো এটা ধুবুৰী নহয়, যেন এইটো এটা কিবা দিল্লী মুম্বাইৰ এটা চিটি যেন লাগে। কিন্তু বহুতো ভিৰ লাগি যায় ইভিনিং টাইমত, কিয়নো মেক্সিমাম ষ্টুডেণ্ট তাতে টিউশ্যন কৰে কলেজ ৰোডত। আৰু যিবিলাক ইয়াতে কলেজ ৰোডৰ ষ্টুডেণ্টবিলাক আছে মেক্সিমাম ষ্টুডেণ্ট চৰাঞ্চলৰ হয়, আপোনাৰ হাৰচিংমাৰী, ফকীৰগঞ্জ সিফালৰ পৰা আহে। আৰু গাইজ সিফালে আৰু সন্মুখত বেছি নাযাওঁ, আৰু যদি মই সিফালে যাওঁ তেনেহ'লে মই পাম ধুবুৰী টু ফুলবাৰী ব্ৰিজ। তো ধুবুৰী টু ফুলবাৰী ব্ৰিজ আপোনালোকক দেখুৱাই দিছোঁ। যদি আপোনালোকে চোৱা নাই এতিয়া তেনেহ'লে মোৰ এইটো চেনেলত ভিডিঅ' আছে, গৈ চাব পাৰিব। আৰু কেইদিন পিছত মই যাম, গৈ আপোনালোকক দেখুৱাই দিম ধুবুৰী ফুলবাৰী ব্ৰিজ। তো আজিৰ ব্লগটো মই আৰু বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰি আছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। থেংক ইউ গাইজ, থেংক ইউ।